সকালে আমার ১ নং হাসরাওবাড়ি গাঁৱত এটা নাবালিকা ছোৱালীক ধৰ্ষণ কাৰ্য সংঘটিত হৈছে আৰু সাপকাটা আৰক্ষী চকীৰ পৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তাৎক্ষণিকভাৱে খবৰটো উমান পাই তেখেত গৈ ল'ৰাটোক কৰায়ত্ব কৰিছে আৰু এজ এ গাঁওবাসী এজন সচেতন যুৱক হিচাপে আমি সচেতন ৰাইজ হিচাপে ঘটনাটোক প্ৰথমতে আমি ধিক্কাৰ জনাইছোঁ আৰু এনেকুৱা ঘটনা যেন আমাৰ সমাজৰ বুকুত আৰু নহয় তাৰ কাৰণে প্ৰশাসনে এটা দৃষ্টান্তমূলক ব্যৱস্থা ল'ব লাগে, দৃষ্টান্তমূলক শাস্তি দি আমাৰ সমাজত এটা উদাহৰণ হিচাপে থিৰাং কৰাব লাগে আৰু প্ৰটেকশ্যন অফ চাইল্ড ফ্ৰম ছেক্সুৱেল অফেন্স 2012 এই এক্টৰ অধীনত ল'ৰাটোক যেন এটা শাস্তি দিয়ে, এই শাস্তিৰ যেন আমাৰ সমাজত এটা দৃষ্টান্তমূলক শাস্তি হৈ থাকে আৰু ভৱিষ্যতে যেন এনেকুৱা নাবালিকা ধৰ্ষণ কাৰ্য আমাৰ অঞ্চলতে নহয় সমগ্ৰ অসমতে যেন এনেকুৱা ধৰণৰ কাৰ্য সংঘটিত নহয় তাৰ কাৰণে প্ৰশাসনে খুবেই বস্তুটোৰ প্ৰতি এটেনশ্যন ড্ৰ কৰাব লাগে। সাইফুল ইছলাম নামৰ ল'ৰাজনে তাৰ দেউতাৰ নাম হ'ল ৰছিদ খান এজন ছোৱালীৰ লগত কিছুদিন আগৰ পৰাই বেয়া কামত লিপ্ত হৈ আছে। এইটো যোৱা ৰাতি হাতে নাতে ধৰিছে ৰাইজে, গতিকে আমি এইটো এটা ন্যায় বিচাৰিছোঁ। আমি গাঁওবাসী ৰাইজে ইয়াৰ এটা ন্যায়িক তদন্ত তথা ন্যায় বিচাৰ আমি বিচাৰিছোঁ। অধীনত আনি শাস্তি দি সমাজৰ বুকত ন্যায় প্ৰতিষ্ঠা কৰা যায় তাৰ কাৰণে প্ৰশাসনক মই আহ্বান জনাইছোঁ। সাইফুল ইছলাম ৰছিদ। গাঁৱৰ নাম কি আছিল? ১ নং হাছৰাবাৰী গাঁৱৰ সাইফুল ইছলাম, তাৰ পিতাকৰ নাম আব্দুৰ ৰছিদ খান। গাঁৱৰে এজন নাবালিকা ছোৱালীক বহুদিনৰ পৰা ফচলাই বেয়া কাম কৰি আছে। যোৱা ৰাতি এইটো ৰাইজে হাতে নাতে ধৰিছে, গতিকে আমি গাঁওবাসী ৰাইজ হিচাপে তেওঁৰ কঠোৰতম শাস্তি আমি বিচাৰিছোঁ। প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে পক্সো আইনৰ অধীনত পেলাই ল'ৰাজনক উপযুক্ত শাস্তি দি সমাজৰ বুকত এটা দৃষ্টান্ত তুলি ধৰে তাৰ কাৰণে প্ৰশাসনক আহ্বান জনাইছোঁ।